Welcome to YouTube channel বন্ধুসকল অসম চৰকাৰৰ ফালৰ পৰা আজি সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল বন্ধুসকল অসম চৰকাৰৰ গেট 3 গেট 4 ভেকেন্সি পৰিগণ বন্ধুসকল কেতিয়া হ'ব 12600 পদৰ পৰীক্ষা কেতিয়া হ'ব বন্ধুসকল 12600 পদৰ এই পৰীক্ষাটো আচলতে হাততে কোনটো ডেটত অনুষ্ঠিত হ'ব 12600 পদৰ পৰীক্ষাটো হাততে কেতিয়া হ'ব অসম পুলিচৰ ফিজিক্যাল কেতিয়া হ'ব বা অসম পুলিচৰ 5563 টা পোষ্ট আছিল এই 5563 টা পোষ্টৰ হাততে পৰীক্ষা জুন জুলাই মাহত ফিজিক্যাল জুন জুলাই মাহত হ'ব বুলি কৈছিল বন্ধুসকল অসম পুলিচৰ ফিজিক্যাল জুন জুলাই মাহত এটো জুন মাহ চলি আছে আজি হৈছে সাধাৰণতে 8 জুন তাৰিখ বন্ধুসকল সন্ধিয়া সময়ত ভিডিওটো বনাইছো বন্ধুসকল 8 জুন তাৰিখ সন্ধিয়া সময়ত ভিডিওটো বনাইছো মাহটো মোটামুটি 50% গলে বন্ধুসকল আৰু অহা মাহ হৈছে সাধাৰণতে জুলাই মাহ বন্ধুসকল জুন জুলাই মাহত ফিজিক্যাল হ'ব বুলি কৈছিল আৰু মই আপোনাক মই 2 মাহ 3 মাহ আগতে কৈছিল যে জুন জুলাই মাহত আগষ্ট মাহত অসমত প্ৰতিখন জিলাতে বানপানী হৈ থাকে প্ৰতিখন ফিল্ডতে বানপানী হৈ থাকে আৰু ইতিমধ্যে বানপানী হোৱাই নাই বন্ধুসকল আমাৰ ইফালে বানপানী হোৱাই নাই প্ৰত্যেকখন ফিল্ড সাধাৰণতে বানপানী ভৰপুৰ হৈ আছে কাৰণ বৰষুণ হৈছে বৰষুণত পানী ইতিমধ্যে সাধাৰণতে বহুত পানী হৈ গৈছে বন্ধুসকল প্ৰত্যেকখন ফিল্ডতে পানী হৈ আছে বন্ধুসকল আৰু এইবোৰ সাধাৰণতে ফিল্ডত পানী থাকিলে বা বানপানী হলে বা বৰষুণ ইমান হলে বন্ধুসকল ফিজিক্যাল অনুষ্ঠিত নহয় আৰু মোৰ মতে জুলাই আগষ্ট মাহত অসম পুলিচৰ ফিজিক্যাল নহয় কাৰণ বানপানী হোৱা নাই বানপানী হ'ব এই মাত্ৰ লাহে লাহে আহি আছে বানপানী লাহে লাহে হৈ আছে বন্ধুসকল এই বানপানীৰ মাজতে সাধাৰণতে অসম পুলিচৰ ফিজিক্যাল কেতিয়াও অনুষ্ঠিত কৰিব নোৱাৰে কাৰণ যোৱা 2 বছৰ আগতে সাধাৰণতে ৰিটেন এক্সামে পোষ্টপন কৰি দিছিল বন্ধুসকল বানপানীৰ বাবে মই নিজে গম পাওঁ কাৰণ মই বহুত দিন পৰা ভিডিও বনাও মই সাধাৰণতে এইবোৰ বিষয় মই গম পাওঁ আৰু মই কৈছো আপোনালোকৰ মতামত কি যে অহা মাহত ফিজিক্যাল হ'ব বন্ধুসকল মোৰ মতে অহা মাহত কোনো ধৰণৰ ফিজিক্যাল নহয় আগষ্ট মাহতে ফিজিক্যাল নহয় মুখ্যমন্ত্ৰী ডাঙৰীয়ে কৈছে কিন্তু ফিজিক্যাল হ'ব বুলি কিন্তু মোৰ মতে বানপানী হোৱাৰ বাবে নহয় কিন্তু ফিজিক্যাল হৈ গ'লেতো ভালেই যদি নহয় তেনেহলে অলপমান দেৰিকৈ হ'ব বছৰটো শেষৰ পানী হ'ব যেনেকৈ গেট 3 গেট 4 ভেকেন্সি ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ মাহতে হ'ব যেনেকৈ অসম পুলিচৰ পঞ্চায়তৰ হাততে ইলেকশ্যনটো নৱেম্বৰ মাহত হ'ব বুলি ইতিমধ্যে কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু অসম পুলিচৰ হাততে অক্টোবৰ নৱেম্বৰ মাহতে গেট 3 গেট 4 ভেকেন্সিও পৰীক্ষা অনুষ্ঠিত হ'ব অক্টোবৰ নৱেম্বৰ মাহত পৰীক্ষা অনুষ্ঠিত হ'ব মোটামুটি ডিসেম্বৰ মাহ যাও পাব পাৰে বা ডিসেম্বৰ মাহটো হাততে যাই কিনো পাব পাৰে ডিসেম্বৰ মাহটো বন্ধ থাকে স্কুল কলেজ তাতে যাই কিনো পাব পাৰে কিন্তু অক্টোবৰ আগতে কিন্তু গেট 3 গেট 4 ভেকেন্সি কোনো ধৰণৰ পৰীক্ষা নহয় আৰু অসম পুলিচৰ ফিজিক্যাল মোৰ মতে আপোনালোকৰ মতামত কি কমেন্ট বক্সত জনাব মোৰ মতে জুলাই এটো মাহত কাৰণ জুলাই মাহত যদি হলকৈ পৰীক্ষা তেনেহলে এই মাত্ৰ এডমিট কাৰ্ড মুকলি হ'ব লাগিব কাৰণ এক মাহ আগতে 1.5 মাহ আগতে এডমিট কাৰ্ড মুকলি কৰে মোটামুটি এডমিট কাৰ্ড এতিয়া মুকলি কৰি দিব লাগিব 2 দিনৰ ভিতৰত তেনেহলে হ'ব আৰু প্ৰত্যেকখন ফিল্ড বানপানী বৰষুণৰ ভৰপুৰ হৈ আছে প্ৰত্যেকখন জিলাতে বানপানী অলপ চলপ হৈছিল উজনি অসমত ইতিমধ্যে সকলোতে হাততে মানুহৰ ঘৰতো হাততে পানী উঠিবলগীয়া ব্যৱস্থা হৈছিল বন্ধুসকল বানপানী হোৱা নাই এই মাত্ৰ বানপানী লাহে লাহে হ'ব আৰু আপোনাৰ জুন জুলাই মাহত পানী হৈ থাকিব আগষ্ট মাহতো পানী থাকিব কাৰণ এই ফিজিক্যাল অনুষ্ঠিত হ'বলৈ গ'লেও অলপমান দেৰিকৈ অনুষ্ঠিত হ'ব মোৰ মতে বন্ধুসকল আৰু আপোনালোকৰ অসম চৰকাৰ গেট 3 গেট 4 ভেকেন্সি এটো পৰীক্ষাটো 100% ঠাণ্ডাৰ সিজনত হ'ব আৰু 100% আপোনালোক অক্টোবৰ নৱেম্বৰ মাহত অনুষ্ঠিত হ'ব শেষতে ডিসেম্বৰ মাহতো হৈ যাব পাৰে আৰু কি কিতাপ পঢ়িব লাগিব কি নপঢ়িব লাগিব মই আপোনালোকক মই জনাই দিম আৰু মই নিজে প্ৰিপাৰেচন কৰি আছো আৰু এবাৰ টাৰ্গেট চাকৰি এটা ল'ব লাগিব কাৰণ যোৱা বছৰতো ভাইভা টেষ্টত লৈ গৈছিলো কিন্তু ফেল কৰিলো ভাইভা টেষ্টত বন্ধুসকল ফাইনেল লিষ্টত মেৰিট লিষ্টত নাম নাহিল এবাৰ চেষ্টা কৰিম আৰু মই এতিয়ালৈকে সাধাৰণতে যিমান পৰীক্ষা দিছো অলপ এক্সপ্ৰেছ আছে আৰু আপোনালোকৰ হাততে কৈছো কি কিতাপ পঢ়িব লাগিব কি কোৱেশ্চন আনসাৰ আছে মোৰ লগত সকলোবোৰ আপোনালোকক এনেই দিম বন্ধুসকল আৰু কি কিতাপ পঢ়িব লাগিব এই বিষয়ে মই আপোনালোকক মই জনাই দিম আৰু কিমান প্ৰশ্ন কোনটো পৰা আহে আৰু পুৰণি প্ৰশ্নকাকত বহুত আছে আপোনালোকক মই সকলোবোৰ দি আছো বন্ধুসকল মোৰ 10 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব পুৰণি প্ৰশ্নকাকত যিবোৰ আছে সকলোবোৰ দিয়া ষ্টাৰ্ট হ'ব 10 তাৰিখৰ পৰা আপোনালোকে সাপোৰ্ট কৰিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি দিব সকলো খবৰ সকলো আপডেট সময়মতে